नमस्कार मैं रंजन चौधरी। भारत माता की जय এইটো তো হৈ আছিলে। এতিয়া মোদীৰ মাক লৈ মোদীৰ মাতাক লৈয়ে হুলস্থুল এটা ৰাজনীতি লাগি আছে গোটেই ভাৰতবৰ্ষত নহয়, মূলতঃ একচুৱেলি বিহাৰত হৈছে ঘটনাটো। এইটো ইতিমধ্যে আপোনালোকে গম পায়, কিন্তু মই আচৰিত খাইছোঁ পেপাৰত হেডলাইন নিউজ, ফ্ৰণ্ট পেজ নিউজ, কিন্তু কোনো টক শ্ব'ত নাই, কোনো ইউটিউবাৰৰ এইবিলাক লৈ কোনো কথা বতৰা নাই। অথচ যেতিয়া প্ৰতিবাদ হৈছে, প্ৰতিবাদৰ নিউজবিলাক আছে। প্ৰতিবাদ কোনে কৰিছে? বিজেপিয়ে কৰিছে। আচৰিত নালাগে জানো? বিজেপি শাসিত যিমান ৰাজ্য আছে আপুনি চাব, যদি ষ্টেটিষ্টিক্স চায় তাত চাব যে আটাইতকৈ অসুৰক্ষিত অৱস্থাত কিন্তু তাত মহিলাসকলে আছে। ট্ৰেক ৰেকৰ্ডে যোনটো কৈছে, বিজেপি একমাত্ৰ দল ভাৰতবৰ্ষৰ দলবিলাকৰ যাত মানে ৰেপিষ্টৰ সংখ্যা আটাইতকৈ বেছি। মানে য'ত ডাবল ইঞ্জিনৰ চৰকাৰত এইটো হৈছে, এইটো তোমাৰ বাদেই দিয়ক দেই। আৰু এই আসাৰাম বাপুক আপোনাৰ পেৰোলত ওলাব পাৰে, ষ্টেন স্বামীক পেৰোলত ওলাব নোৱাৰে। তেওঁকতো একদম তাতে হেৰি কৰি কৰি জ্বলাই মাৰিলে আৰু মানুহটো। আৰু শেহতীয়াকৈ অমৰ খালিদ যোৱা 5টা বছৰ জেলতে আছে, এতিয়ালৈকে তেওঁৰ ট্ৰায়েলেবলে হোৱা নাই। এইটো হ'লগৈ কাৰবাৰ। আমি বিভিন্ন সময়ত দেখিছোঁ যিবিলাক ৰেপিষ্ট আছে তথাকথিত বাবা, বিজেপি নিজৰ ইলেকশ্যন বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁলোকে কিন্তু এইবিলাকত পেৰোলত ওলাই দিয়ে। আৰু তাততো ৰাম ৰোহিত অন্যতম লিষ্টতে আছে। চেক কৰি চাব যে গুগলত যে কিমানবাৰ কিমান দিন ৰেহাই পাইছে। অমৰ খালিদ এতিয়ালৈকে কেলে তাৰ ট্ৰায়েল হোৱা নাই। ষ্টেন চাপিকে এনেকৈ তিল কেলে কিয় মাৰিলে জেলৰ ভিতৰতে। আৰু এতিয়া ডেফিনেটলি মই চাইনাৰ যোনটো চাইনাৰ ভিজিট লৈ মই কথা পাতিম। এইটো সুকীয়াকৈ বেলেগ আমি এটা প্ৰগ্ৰাম কৰিম, 2-1 দিনতে কৰিম বাৰু। কিন্তু এতিয়া যিহেতু মানে মোদীৰ মাকক নেকি কিবা গালি পাৰিছে, কোনো কাৰো মাকক, বাপক, বাইদেউ, ভণ্টি, ভাই, ককাই কাকো গালি পৰাৰ কথাই নহয়। ভাল কথা পতাৰ কথা, ভাল মানে চিন্তা, বেয়া কথা চিন্তাও কৰিব নালাগে, ক'বও নাপায়। কিন্তু যি হৈ আছে এইটো কিন্তু এটলিষ্ট বিজেপিৰ মুখত শোভা নাপায়। মূল কথাটো হ'ল যে বিহাৰত ৰেলীত আপুনি জানে এতিয়া মানে বিজেপিৰ অৱস্থা বৰ বেয়া, খুবেই বেয়া অৱস্থা। তাত বিহাৰত খুব বেয়া অৱস্থা। তাত আপোনাৰ তেওঁলোক মানে হৰাটো মোটামুটি খাটাং হৈ আছে এই মুহূৰ্তলৈকে। যদি শেষলৈকে কোনো ধৰণৰ খেলি মেলি নহয়, এইটো মোটামুটি হাৰাটো খাটাং। আৰু ইণ্ডিয়া এয়াৰলাইন্স যোনটো আছে তেওঁলোকে খুব স্পীডত বাঢ়ি আছে। তো গতিকে তাত একো যদি কোনোবা লুজ গেম হ'লে কিন্তু তেওঁলোকে চান্সটো ল'ব। আৰু একজেক্টলি সেই চান্সটো ল'লে। কোনে গালি পাৰিলে? ছ'চিয়েল মিডিয়াত যোনটো এতিয়ালৈকে তথ্য ওলাইছে, দেখা গৈছে তেওঁ বিজেপিৰ সম্পৰ্কত থকা একজন মানুহ। এইটো অলৰেডি ছ'চিয়েল মিডিয়াত এভেইলেবল, মই এইটোলৈ ক'বলৈ একো নাই। 2 নম্বৰ হ'ল যে মই আপোনাৰ ঘৰৰ ওচৰলৈ যোৱাই নাই, মোৰ কিবা শুভাকাংক্ষী বা কিবা হৈ মানে আপোনাৰ ঘৰত গৈ আপোনাৰ দূৰৰ পৰা আপোনাৰ মাকক গালি পাৰি আহিলে, সেইটো কাৰণে কি মই জগৰীয়া নেকি? এইটো সভাত, সেইটো মঞ্চত না তেজস্বী যাদৱ আছিলে, না ৰাহুল গান্ধী আছিলে, কোনো নাছিলে। আৰু আটাইতকৈ যে জমনি কথা হ'ল, মানে আগত আমি দেখিছোঁ যে আপোনাৰ বিৰোধী দল আপোনাৰ ৰাজপথত ওলায় প্ৰতিবাদ কৰিবলৈ। এতিয়া মানে উল্টা হৈছে, মানে আপোনাৰ বিজেপি ৰুলিং আমাৰ অসমত তেওঁলোকে ৰাজপথত ওলাইছে। আৰু কালি অহা 4 ছেপ্টেম্বৰ বোলে আপোনাৰ বিহাৰ বন্ধ দিছে। এইটো ৰাতিপুৱা 7টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে ঐতিহাসিক বন্ধ। কাৰণ তাততো আৰু 24 ঘণ্টা 12 ঘণ্টা দিব নোৱাৰে, কাৰণ এইটো ডাবল ইঞ্জিন চৰকাৰ নহয়। প্ৰব্লেমটো তাতেই। এতিয়া মূল কথাটো হ'ল যে তেওঁ আমেৰিকাৰ পৰা মানে চাইনাৰ ভিজিটৰ পৰা, চাইনাৰ লগত ভাৰতবৰ্ষৰ যোৱা সময়ছোৱাত আমাৰ সম্পৰ্ক কি? জানি দুশ্মন দেখিছে না পিকচাৰটো? এতিয়া হৈ গ'ল ইয়াৰানা, এই অমিতাভ বচ্চনৰ, আমজাদ খানৰ ইয়াৰানা নিচানা। তো এইটো এপিছ'ড কৰিম। তেওঁ তাৰ পৰা উভতি অহাৰ পিছত তাত কি হ'ল, কি এচিভ কৰিলে, সেইটো নিৰ্বাচনী সভাত ক'ব লাগে। সেইটো নকৈ তেওঁৰ দেখা গৈছে যে টোটাল মোদী 36 মিনিট ভাষণ দিলে। আৰু এই 36 মিনিট ভাষণত
32 মিনিট অকল তেখেতৰ নিজৰ মাকৰ কথাই ক'লে আৰু কান্দিব লৈছে, মানে ঘৰিয়ালৰ চকুৰ পানী। আৰু তেওঁ চাগে পৃথিৱীত, অকল ভাৰতবৰ্ষৰ পৃথিৱীত প্ৰথম ৰাষ্ট্ৰপ্ৰধান, প্ৰথম প্ৰধানমন্ত্ৰী যি নেকি ইমানবাৰ কান্দিছে। তো গতিকে এইটো ঘৰিয়ালৰ চকুৰ পানী বুলি এইটো ইষ্টাব্লিছড, আৰু এইটো মই কোৱা কথা নহয়, এইটো ইতিমধ্যে বিভিন্ন জেগাত ট্ৰল হৈছে। আৰু মোদী, যদি মই এই কথা বতৰাবিলাক বাদেই দিওঁ, এইটোতো অলৰেডি ইষ্টাব্লিছড হৈছে, কোনোবা যদি গালি পাৰি থাকে তাত শাস্তি হ'ব লাগিব। কিন্তু এতিয়া যিহেতু ধৰা পৰিছে যে সেইটো গধি মিডিয়াৰে মানুহ হয়, তেতিয়া সেইটোক মানে অলপ ঠাণ্ডা ৰখা হৈছে। অসমত বিক্ষোভ প্ৰদৰ্শন, ভাল কথা। বিক্ষোভ প্ৰদৰ্শনৰ নামত বিজেপিৰ কৰ্মকৰ্তাসকলে গৈ ৰাজীৱ ভৱন কংগ্ৰেছৰ কাৰ্যালয়ত উদ্ভণ্ডামি কৰিলে, আৰু অসমৰ মানে স্মাৰ্ট পুলিচ একদম অকৰা পুলিচ হৈ গ'ল সেইদিনাখন। আৰু আজি এই মুহূৰ্তত যদি বাজপেয়ী ভৱনত কংগ্ৰেছৰ ফালৰ পৰা যদি তেনেকুৱাকৈ বিক্ষোভ প্ৰদৰ্শন হ'ল, তেতিয়াতো অকৰা হৈ নাথাকে, অসমৰ পুলিচ স্মাৰ্ট পুলিচ হৈ যাব, আৰু বহুত বেছি মানে এফিচিয়েঞ্চি তেওঁলোকে দেখুৱাব নহয়, তেওঁলোকে এৱাৰ্ড পোৱাৰ কাৰণে। কিন্তু ইয়াতো দেখা গৈছে যে অসম পুলিচৰো দুটা ভূমিকা তেওঁলোকে পালন কৰিছে। হয়, মই জানো তেওঁলোকে শাসনৰ গদিত আছে, কিবা তেওঁলোকৰ টেকনিকেল কথা আছে, কিন্তু এনেকৈ নিৰ্লজ্জৰ নিচিনা ভূমিকা পালন কৰিব নালাগিছিল। এইটো মোৰ কথা নহয় দেই। বাজপেয়ী ভৱন যেতিয়া ক'লোঁ, সেইটো কাৰণে মনত পৰিছে বিজেপিৰ নেতা ৰাজ্যিক সভাপতি দেখোন কৈছিলে গধূলি 7টা বজাৰ পিছত মহিলাবিলাক নাহিলেই হয়, এইটোতো ৰাজ্য স্তৰৰ নেতাবিলাকৰ কথা, এইটো মোৰ কথা নহয়। এতিয়া আজিৰ দিনত আপোনাৰ এই যে মাৱালীবিলাক যে থাকে, মই মাৱালীৰ লগত আপোনাৰ মোদীৰ অৱশ্যে দুটা মিলি গৈছে, মাৱালী মোদী হয়, হ'ব পাৰে, নাজানো এইটো কি কেমিষ্ট্ৰি, আৰু মানে ক্ৰনলজি আৰু মিলি গৈছে, মাৱালী মোদী তেনেকুৱা হৈ গ'ল কথাটো। মাৱালীবিলাকে সেই আমাৰ কলেজৰ ছোৱালীবিলাক জানে ভণ্টি এনেকৈ নকৰে জানো, ঠিক তেনেকৈ কিন্তু 2021-ত মমতা বেনাৰ্জীক তেখেতে কি টিকিং কৰিছিলে, বাইদেউ, মানে দিদি, বাইদেউতো তাত নকয়, বেংগলত দিদি বুলি মাতে, দিদি মানে আৰু অশ্লীল, আৰু মই ইমান হেৰি হ'ব নোৱাৰোঁ। এতিয়া সোনিয়া গান্ধীক কি বুলি কৈছিলে, জাৰ্চি গাই, কংগ্ৰেছ কা বিধৱা, মহুমা মৈত্ৰক কি ধৰণৰ তেওঁলোকে মাৰ্ক কৰিছে, দিদিক কৰিলে। ৰেণুকা চৌধুৰীক কি বুলি কৈছে, চুৰপনেখা। এই ধৰণৰ অকথ্য তেওঁলোকৰ হেৰি, আৰু অপেনলি তেওঁলোকে মহিলা বিৰোধী এটা স্থিতিত আছে। আৰু মহিলাকতো তেওঁলোকে যোৱা এপ্ৰিল মাহৰ পৰা আমাৰ বেজ্জত কৰি আছে, এই যে অপাৰেশ্যন সিন্দুৰ। আৰে যি প্ৰধানমন্ত্ৰী যশোদা বয়ন তেওঁৰ নিজৰ পত্নীক সিন্দুৰৰ মৰ্যাদা দিয়া নাই, তেওঁ আকৌ অপাৰেশ্যন সিন্দুৰ মানে ভাৰতৰ মহিলাখিনিকক বুৰ্বক বনাবলৈ চেষ্টা কৰিছে। আৰু তাত ভিডিঅ' কনফাৰেন্সিঙত তেখেতে কৈ আছে যে না, মই দেখি আছোঁ যে আপোনালোকৰ চকুত পানী, আপোনালোকৰ কষ্ট। আৰে বাপ, তেতিয়াতো চশমাই লগাব নালাগে, ইমান হাই ফাই চশমা কিয় লগায় তেখেতে? মোৰতো বাৰু গ্ল'কমাৰ সমস্যা, মই ক'লা চশমা পিন্ধিছোঁ, এইটো বেলেগ প্ৰব্লেম নাই। তেওঁ চশমা যে পিন্ধিছে, ইমান কষ্টলি চশমা যে পিন্ধিছে, সেইটোও গম পোৱা নাযায় তেওঁ যে মানুহটো চশমা পিন্ধিছে। সেই ভিডিঅ' কনফাৰেন্সৰ যোগেদি সেই মহিলাবিলাকক তাৰমানে নচিব ইমানটোৱে ভাল আমাৰ, তেখেতে খালি মানে 2019-ৰ পুলৱামা ঘটনাৰ পিছত তেওঁ মানে আমাৰ জৱানবিলাকৰ ভোট, মানে শ্বহীদৰ হেৰি বিনিময়ত ভোট বিচাৰিছিলে। ঠিক এইবাৰ খালি কপাল ভাল যে তেওঁৰ মাক গালি পাৰিছে, তো গতিকে আমাকে ভোট দিয়ক, সেইটো ক'ব পৰা নাই আৰু কেনেকৈ ক'ব। তো গতিকে এটলিষ্ট বিজেপিৰ মুখত শোভা নাপায়। বিজেপিৰ আৰু অলপ বেকগ্ৰাউণ্ডলৈ যাওঁ, 77ৰ ইলেকশ্যন, যিটো ইলেকশ্যনত ইন্দিৰা গান্ধী ডাঙৰীয়ানী হাৰিছিলে, আজি মোদী থকা হ'লেতো তেতিয়া ইলেকশ্যনো নহ'লে হয়, তাৰ সুপ্ৰিম কোৰ্টৰো বেলেগ ষ্টেণ্ড হ'লে হয়, আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনাৰো বেলেগ ষ্টেণ্ড হ'লে হয়। কিন্তু এতিয়াতো স্থিতি, তেওঁ গোটেই মেচিনাৰী তেওঁলোকৰ হাতত আছে। তাত কি বুলি কৈছিলে মনত আছেনে? মই মনত পেলাব বিচাৰিছোঁ দেই, কাৰণ এই কথাবিলাক কিন্তু অসমৰ যিবিলাক কংগ্ৰেছৰ কৰ্মকৰ্তা আছে তেওঁলোকেও জনা দৰকাৰ।
এই মূৰ্খকেইটাতো মোৰ ভিডিঅ' নাচায়। মই দেখিছোঁ যে যিবিলাক মোৰ বিৰোধী মানুহ বা বিজেপিৰ ভক্ত তেওঁলোকেহে চাই আছে বহুত বেছিকৈ চায় তেওঁলোকে। কিন্তু কংগ্ৰেছৰ কেইটাতো ইমান জ্ঞানী হ'ল তেওঁলোকে কোনো কথাই ক'ব নাজানে, বিৰোধী হৈ বিৰোধীৰ ভূমিকা পালন কৰিব নাজানে। ইন্দিৰা গান্ধীক তেতিয়া ইটিকিং নহয়, অশ্লীল, ইটিকিংটোতো অলপ মানে মাৰ্জিত শব্দ মই কৈ আছোঁ, ইট অশ্লীল। তাত এই তেতিয়া যে আপোনাৰ জনতা পাৰ্টি হৈছিলে, তাত যিটো জনসংঘ জনতা দলত মিলি গৈছিলে, তাত নিৰ্বাচনী সভাত য'ত অটল বিহাৰী বাজপেয়ী উপস্থিত আছিলে, কি বুলি কৈছিলে জানেনে? তাত কৈছিলে গলি গলি ঝণ্ডি হে, ইন্দিৰা গান্ধী ডি। গম পালে নহয় আৰু ক'বলৈ নাই। তেনেকুৱাকৈ অশ্লীল বাক্য 1977 তেওঁলোকে কৈছে। গতিকে বিজেপি RSSৰ ব্লাডত DNA-তে আপোনাৰ আছে মহিলা বিৰোধী এটা স্থিতি। আৰু মই যে আপোনালোকক আজি কথাবিলাক কৈ আছোঁ, তো গতিকে আপোনালোকে মোক চেলেঞ্জ কৰক, মোক কমেণ্ট বক্সত গৈ যে এটা বাক্য এটা ৰেফাৰেঞ্চ মই ইয়াত ভুল কৈ আছোঁ নেকি। যদি আছে মই মানি ল'ম, কিন্তু মই যি শব্দবিলাক যি 1977ৰ ৰেফাৰেঞ্চ আনিছোঁ, অপাৰেশ্যন সিন্দুৰৰ নামত যোনটো ভেমেচালি কৰিলে, দিদি অ' দিদি, আপোনাৰ জাৰ্চি গাই, এই আপোনাৰ তাৰপিছত আৰুতো জমনি হ'ল কি বুলি কয়, শশী থাৰুৰ সম্পৰ্কে কি কৈছিলে, 50 crore কা গাৰ্লফ্ৰেণ্ড, কোনে কৈছিলে জানেনে? মোদী নিজে কৈছিলে। আৰু এই যে মাক অপমান কৰা কমচে কম যে অসমৰ যে বিজেপি আছে, অসমৰ বিজেপিটো সেইটো এই ধৃষ্টতাটো দেখুওৱা উচিত নহয়। এতিয়ালৈকে প্ৰমাণ হোৱা নাই যে গৌৰৱ গগৈৰ পত্নী পাকিস্তান কানেকশ্যন, এতিয়ালৈকে প্ৰমাণ হোৱা নাই। তাৰপিছতো গৌৰৱ গগৈৰ পত্নীওতো 2টা সন্তানৰ মাক নহয়, তাইৰ সম্পৰ্কেওতো কিমান বেয়া কথা কৈছে। সেইটো কি মাতৃ সমাজক মাক অপমান নহয় নেকি? কিহৰ কাৰণে কৰিব পাৰিছে সেইবিলাক? গতিকে হিন্দীত কথা এটা আছে, চোरी ऊपर से सीना चोरी और अपने गरेबान पे झाँक के देखो। সিহঁতৰ মাজত লাজ চৰম নাই। আৰু আমাৰ প্ৰব্লেমটো হ'ল আমি এইবিলাক সময়ে বায়ে খুচি নাচাওঁ যে কি হৈ আছে। আৰু লাষ্ট শেষ কৰি আছোঁ এটা ইনফৰমেশ্যন দি, নলবাৰী য'ত আপোনাৰ গাইৰ কেলেংকাৰী কি আছিলে জানি নামটো, জয়ন্ত মল্ল বৰুৱা, তাত কি হ'ল জানেনে? তাত বিক্ষোভ দেখাওঁতে, এইটো অলৰেডি পেপাৰতে আছে দেই, মই বনোৱা কথা নহয়, এইটো এভেইলেবল আছে, যদি আপোনালোকে বিচাৰে কমেণ্টছ কৰে, মই ফেচবুকত দি দিম। তাত এনেকুৱা হৈছে যে বিক্ষোভ দিওঁতে ইমান উৎসাহিত হৈ গ'ল, ইমান অতি উৎসাহিত হৈছে বিজেপিৰ সমৰ্থকবিলাকে, নৰেন্দ্ৰ মোদীৰ ফটো আৰু জচনাবাইন তেওঁৰ যে মাৰ যে ফটো, দুটাতে জুই লাগি গ'ল। এইটো হ'লগৈ কাৰবাৰ। আৰু এই যে ৰাজীৱ ভৱনত যিবিলাক বিক্ষোভ কৰিছিলে, মইতো ধিক্কাৰ জনাইছোঁ সেইদিনাখনৰ যিবিলাক সাংবাদিক তাত উপস্থিত আছিলে, তাহাঁতি একজনো কেলে প্ৰশ্নটো সোধা নাই। এই সমৰ্থকবিলাকক একজনে কমচে কম প্ৰশ্নটো সুধিব লাগিছিলে যে আপুনি কওকচোন বাৰু মোদীৰ মাকক কি গালি পাৰিছিলে, সেইটো কেলে সোধা নাই। খালি সেই চিনটো, এই বান্দৰ নাচটো খালি তেওঁলোকে কাভাৰ কৰিলে। একজনক সুধিব লাগে। হয়, যেতিয়া কৃষকে কোনো পদযাত্ৰা কৰে, যেতিয়া কা আন্দোলন হয়, যি হয়, তেতিয়া দেখোন টিভিৰ যিবিলাক আমাৰ ৰিপৰ্টাৰ আছে তেওঁলোকে গৈতো ক্ৰছ কানেকশ্যন কৰে। যেতিয়া ভাৰত বন্ধ অনুষ্ঠিত হয় তেতিয়াহ'লে ভাৰত বন্ধৰ ফলত আপোনাৰ কি অসুবিধা হৈছে সেইবিলাক প্ৰশ্ন সোধে। কিন্তু সেইদিনাখন গুৱাহাটীৰ নীলাত সাংবাদিকবিলাকে সেইটো প্ৰশ্ন কেলে একজনো বিজেপিৰ কৰ্মকৰ্তাক সোধা নাই যে একজেক্টলি কি কৈছিলে, আপোনাৰ হাতত কি তথ্য আছে। গতিকে এই চেনেল দেখা বন্ধ কৰক, টিভি চাব নালাগে, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, আৰু আমি একদম বিন্দাছ কথা পাতোঁ আৰু জিন্দগীভৰ আমি বিন্দাছে কথা পাতিম। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। হয়, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।